একোটি ভয় নাই মুছলিম মানুহ মাইনৰিটি মানুহ মই সম্বৰ্ধনা জনাইছোঁ দেওচুঙত এই শুক্লাখন মই এটা পৰ্যটক কেন্দ্ৰ বনোৱাৰ কাৰণে এটা উদ্দেশ্য আছিলে এই উদ্দেশ্য এইটোৱেই নহয় যে ইয়াতে পইচা কামাওঁ মোৰ উদ্দেশ্য মই এটা সপোন আছিলে এই পাৰ্কৰ দ্বাৰা যাতে নাওকাটাও যাতে বেনিফিট পায় নাওকাটা শুক্লা অঞ্চলৰ আমাৰ দৰিদ্ৰ মানুহ যে এই পাৰ্কৰ দ্বাৰা যে বাহিৰৰ পৰা যে মানুহ আহে সি চাহ খাব বিস্কুট খাব কিবা এটা খাব আমি যে বৰপেটাৰ পৰা আহিছে মানে ৰঙিয়াৰ পৰা আহিছে চাৰিআলিৰ পৰা আজি বহুত মানুহ আহিছে তেখেতসকলে তাতে কিবা এটা বস্তু খাইছে আমাৰ জেগাত পইচা থাকি গৈছে আৰু নাওকাটাতো হয় ইয়াতে নাওকাটাতো থাকি গৈছে মই জানো বহুতো মই আহোঁতে ভাটিবিলাক চাওঁ মই ফেমিলি লৈ আহি নাওকাটাত ষ্টপিজ কৰা দেখা পাইছোঁ মই কোনোবা চাহ দোকানত চাহ খাই আছে কোনোবা এইটোতো চখ নাই শুক্লাতো চখ নাই তাতেতো ভাল দোকান নাই নাওকাটাতেই আছে আজি ছ'চিয়েল মিডিয়াত চাব চব নাওকাটা শুক্লাই পাৰ্ক নাওকাটা মই ভাবোঁ এই পাৰ্কৰ দ্বাৰা আমি যদি মই যদি ভবা নিচিনা যে শুক্লাত মই পৰ্যটক কেন্দ্ৰ কৰিব পাৰে নাওকাটা এটা ইকনমিক কেন্দ্ৰ হ'ব কিয়নো নাওকাটাত এটা চখ আছে শুক্লাটো নাই তাতে মানুহ আহিব ফেমিলি লৈ আহিব কিন্তু ফেমিলি কি খাব তাতে কি আছে তাতে কিন্তু নাওকাটা হ'ল আমাৰ বিজনেছ কেন্দ্ৰ নাওকাটাত আহি মানুহ ষ্টপিজ কৰিব কোনোবা তেল ভৰাব তাতে 2 পইচা নাওকাটা বিজনেছমেনবিলাক পাব কিন্তু আমাৰ মানুহৰ মাজত এনেকুৱা ভুল কৰি থাকে মানুহ মেনেজ কৰি থাকে মানুহ কৈ থাকে যে এনেকুৱা যাইখিনি পাৰ্কত কওক দুখ লাগে হয় না নাই এইখিনি কথা আপোনালোকে যে কোনোবা ক'ব লাগিব 20 টকা কি পায় আজিকালি হয় না নাই একোৱেই নাপায় কিন্তু এই 20 টকা আপোনালোকে দিয়াৰ পাছত ৰাইজে দিয়াৰ পাছত আমি পাৰ্কটো মেইনটেইন কৰিছোঁ চবে কয় নাওকাটাৰ পাৰ্ক ইমান ধুনীয়া অসমতো নাই বিটিআৰতো নাই আহি আছে এইটো আমাৰ কাৰণে বিৰাট ভাল আইমাতৃসকল লক্ষী আহিছে পৰ্যটক অহা মানে আমাৰ তাত মানে পইচা আহিছে সেইটোৱেই কৰিছোঁ মই কিন্তু বেলেগ নাই মানুহ ভাবিব পাৰে এজনে তাতে 20 টকা লৈ কিবা এটা সম্পত্তি বনাবলৈ মোৰ এইটো উদ্দেশ্য নাই এটাই উদ্দেশ্য পৰ্যটক আনি এই অঞ্চলখন যাতে ইকনমিক গ্ৰোথ হয় এইখিনি উদ্দেশ্য আছে সেইখিনি কথা ক'ল কিয়নো আজি দুটামান ভাষা বেয়াকৈ কৈ আছে যাতে আপোনালোকৰ আগত যে কোনোবা কৈ বুজাই দিব এইটো এই সম্পত্তি আমি ধৰি ৰাখিব লাগিব চাব একদিন মই সপোন কৰিছোঁ যে বগামাটিত যেনেকুৱা তুৰি যায় মই শুক্লাত যদি মই আধা কৰি যদি ৰাখিব পাৰোঁ অল অসমৰ মানুহ যদি শুক্লাত আহে তেতিয়া মই ভাবোঁ নাওকাটা বহুত বিজনেছ কেন্দ্ৰ হ'ব ইয়াত মুৰ্গী কিনিব ইয়াত মাছ কিনিব ইয়াত চব্জি কিনিব ইয়াত আলু পিঁয়াজ কিনিব তো আমাৰ নাওকাটা মানুহটো পইচা পাব সেইকাৰণে নাওকাটাৰো দায়িত্ব আছে শুক্লা যদি চহলাও পুৰি পাৰ্ক শুক্লা যদি কোনোবা কিবা এটা কয় আপোনালোকে যাতে ছাপোৰ্ট কৰে অলপ ৰাইজক যদি বুজায় তেতিয়াহে মই ভাবোঁ মোৰ সপোন টকা পইচা কামোৱা নহয় মোৰ সপোন হ'ল চবৰ কাৰণে সেইকাৰণে সকলোকে মই অনুৰোধ ৰাখি আজি যে মোক কৈছে যে ইয়াতে মন্দিৰৰ কাৰণে মোৰ টাৰ্মছটো ইয়াত না আৰু এটা 25-26ত ইলেকশ্যন এটা পাম তাতে কিমান পাম এতিয়া ক'ব ইলেকশ্যন কেতিয়া হ'ব সেইটো মই ভাবোঁ আমাৰ কোনো ছাৰ ডাঙৰীয়া মোৰ লগতেই থাকে মোৰ যে কিবা এটা সুবিধা যি কেপাচিটি থাকে আপোনালোকক সহায় কৰাৰ কাৰণে মই সহায় কৰিম কথা দিছোঁ ধন্যবাদ শ্ৰদ্ধাৰ ৰংৰাজয় দিবলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ মনৰ যিখিনি সপোন